অনন্ত তাইহে আচল নামটো আৰু মোক নিচিনা চবেই জিবুৰি বুলি চিনি পায়। মই এমাহ হৈ গ'ল এই বাইদেউবিলাকো নুসুধাকে মই ট্ৰেইনত কালেকশ্যন কৰিলোঁ। তুমি লৰা না ছোৱালী কৈ দিয়া মোৰ বডিটো ল'ৰা কিন্তু মনটো কৈ দিয়া লৰা মানুহ কিয় কম মই মনটো ক'ব লাগিব না। মনটো কবি মনটো ছোৱালী হয় ল'ৰা হয় ল'ৰা হয় মোৰ লিংগ আছে নাই মোৰ চিলাপথাৰ লক্ষী মিচিং সমাজৰ পৰা যথেষ্ট ৰেচপেক্ট পাইছিলে, ভিডিঅ' কৰিছিলে, নাচিছিলে, গাইছিলে। এইবিলাক নকৰিলেতো তুমি চলি যায়। কিয় এনেকে কৰিব লাগে? তোমাৰতো বহুত ভাল নাম এটা আছিলে মিচিং সমাজত। তুমি তোমাৰতো এতিয়া নামটো বহুত তললৈ গুচি গৈছে। কি কৰিম আৰু কি কৰিম বুলি ভাবিছে? এইটোকে কৰিব নে আকৌ আগত নিজৰ শিল্পী লাইনলৈ গুচি যাব? মই নিজৰ শিল্পী লাইনত গুচি যাম। এইটো কৰাটোতো মিচিং ৰাইজে আপোনাক ছাপোৰ্ট নকৰিব। আপুনি যিটো শিল্পীৰ মন এটা আছিলে এইটোতে ছাপোৰ্ট কৰি আছে। হ'ব কি কৰিম এইটো নকৰা। এতিয়া কি কৰিম বুলি ভাবিছে? এতিয়া কওক। এনেকে থাকিম আকৌ কি কৰিম। এনে কি শিল্পী হ'ব নে এনেকে আকৌ ষ্টেচনে ঘূৰি ফুৰিব? এতিয়া আকৌ অভিনয় কৰিব। তোমাৰ ঘৰ ক'ত? মোৰ কংচেলিত জোনাই। কি কৰিব আহিছিলে ইয়াত? এনেই আলহী খাবলৈ আহিছিলে গোগামুখত। আপোনালোকৰ চুলিবিলাক কোনে ফুৰালে? চুলিবিলাক কিয় এনেকুৱা হ'ল? চুলিবোৰ কিয় এনেকুৱা হ'ল? আমালোকৰ এইটো বাইদেউবিলাক আহিছিলে এনেকে এইবিলাক কঙতি পিনি বেলেগৰ ভাষা আমালোকক কাটিছে। ইহঁতে ডেইলি কালেকশ্যন কৰিবলৈ আহে। আমাৰ চেলা নাতি আছে, আমাৰ চেলা নাতিবিলাকক ধমকি দিয়ে মাৰিম বুলি, কাটিম বুলি। আৰু পাব্লিকক সিহঁতে হাৰেছমেণ্ট কৰে, পাব্লিকে আমাক ফোন কৰে। কেতিয়াৰ পৰা তেওঁলোকে এনেকৈ ইয়াতে আজি 15 দিনমান হৈছে, 15-20 দিনমান হৈছে। এইটো ৰাতি কালেকশ্যন কৰে ই জোনাইত।